Hello future officers. মই আজি আপোনালোকক ইকনমিৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। মোৰ নাম অমিত বিশ্বকৰ্মা হয়। আজি আমি চাম যে FDI আৰু FPI যেটো আপোনালোকে নিউজত হগনে শুনি থাকে তাৰ মাজত ডিফাৰেন্স নো কি আছে আৰু তাৰ লগতেও কিছুমান ইকনমিক্সৰ বেসিক কনসেপ্টছও আমি ডিসকাস কৰিম যেতিয়া আমি আগবাঢ়ি থাকিম। ওকে সো foreign direct investment যেটো আমি শর্ট ফর্মত FDI বুলি কওঁ তো হেতু মানে কি FDI মানে কি ঠিক আছে তো FDI এর উপৰত কোৱেশ্চন প্ৰিলিমছতো আহিব পাৰে মেইনছতো আহিব পাৰে তো আমি যেতিয়া জানিম যে FDI মানে নো কি ঠিক আছে তেতিয়া আমি মানে এই আনসাৰবোৰ সলভ কৰোতে প্ৰিলিমছত আৰু আনসাৰ লিখোতে ভাল এটা আপোনাৰ ভাল হ'ব হেতু ঠিক আছে তো FDI জনাৰ আগতে অলপ আমি কোম্পানীবোৰে ফাইনান্স কেনেকৈ লয় হেতুৰ বিষয়ে অলপ আমি জানি ল'ব লাগিব এতিয়া সক যদি আপোনাৰ এটা সৰু হুৰা দোকান খুলিব লাগে তেতিয়া হলে মেবি 10 লাখ টকা লাগিব হয় না নহয় মেবি 10 লাখ টকা লাগিব বাট এতিয়া যদি আপোনালোকৰ কোম্পানী খুলিব লগিয়া হয় তেতিয়া সাকে আপোনাৰ 10 লাখ টকা আপোনাৰ ওচৰত টকা 10 লাখ টকাৰ সহায়ত নহয় আপুনি বহুত মানুহৰ পৰা টকা কালেক্ট কৰি পিনে খুলিব লাগিব বিকজ কোম্পানী ইজ এ বিগ থিং ঠিক আছে তো ফৰ এক্সাম্পল কোম্পানী এটা খোলাৰ কাৰণে 100 কোটি টকা লাগিব পাৰে ঠিক আছে মই এডিডাস নাইকি বা হেনকা ধৰণৰ ডাঙৰ ডাঙৰ কোম্পানীৰ কথা কৈছো ঠিক আছে তো তেতিয়া কি হয় যে কোম্পানীটোৱে ফাইনান্সিয়াল ইনস্ট্ৰুমেন্টস কিছুমান ইস্যু কৰে ঠিক আছে তো এই ফাইনান্সিয়াল ইনস্ট্ৰুমেন্টস কিনিকে আমি শেয়ারস or ডিভেঞ্চারস ঠিক আছে ডিভেঞ্চার বা আমি কেতিয়াবা কেতিয়াবা বন্ড বুলিও কওঁ ঠিক আছে বন্ড ঠিক আছে এই দুটা ইনস্ট্ৰুমেন্ট আপোনাৰ ফাইনান্সিয়াল ইনস্ট্ৰুমেন্ট হয় এই দুটা ফাইনান্সিয়াল ইনস্ট্ৰুমেন্ট হয় ফাইনান্সিয়াল মেইনলি মই একদম ব্ৰডলি কৈ আছো ফাইনান্সিয়াল ইনস্ট্ৰুমেন্ট ঠিক আছে তো এটা হল আপোনাৰ শেয়ার এটা হল যেটো ডিভেঞ্চার বা বন্ড এতিয়া এই দুটা শেয়ার আৰু ডিভেঞ্চার আৰু বন্ড যে এই ডিভেঞ্চার আৰু বন্ডক আপোনালোকে ইন্টারচেঞ্জেবলি ইউজ কৰিব পাৰে আমি ইকনমিক্স পঢ়ি আছো মানে কমাৰ্চৰ একেবাৰে ডেপথ নলেজ দৰকাৰ নহব আপোনালোকৰ তো আমি গম পাইছো যে ফৰ এক্সাম্পল এটা কোম্পানী লৈ লৈছো যেটো কোম্পানীৰ ফৰ এক্সাম্পল 100 কোটি টকাৰ দৰকাৰ পৰিছে ঠিক আছে 100 কোটি টকা দৰকাৰ পৰিছে তো কোটিটো আমাৰ সিম্পলিসিটিৰ কাৰণে অতৰাই দিছো আমি ধৰি লৈছো 100 টকা দৰকাৰ পৰিছে এতিয়া কোম্পানীটোৰ ওচৰত দুটা অপচন আছে ঠিক আছে কোম্পানীটোৰ ওচৰত দুটা অপচন আছে হি শেয়াৰৰ সহায়ত টকাখিনি লব পাৰে ক্যাপিটালৰ দৰকাৰ পৰে এটা ক্যাপিটাল এটা টেকনিক্যাল ওয়ার্ড হেতু আপোনালোকক ক'ব লাগিব এটা ক্যাপিটাল বেলেগ বস্তু যে ক্যাপিটাল একদম সিম্পল সেন্সত যদি মই ক'ব বিচাৰো তেতিয়া হলে ক্যাপিটাল হল যে আপোনাৰ যেটো ফৰ এক্সাম্পল বিজনেস এটা স্টার্ট কৰাৰ কাৰণে যেটো টকাৰ দৰকাৰ পৰে তাক কয় ক্যাপিটাল তো এই ক্যাপিটালটো কেনেকৈ আমি এৰেঞ্জ কৰিব পাৰো ইয়াতো শেয়ার ইয়াত নহলে বন্ড ঠিক আছে তো প্ৰথম কথা হল যে ধৰি লৈছো আমি এনে 100 কোটি টকা আমাৰ কোনো এটা কোম্পানী স্টার্ট কৰাৰ কাৰণে ক্যাপিটালৰ দৰকাৰ পৰিব আৰু আমাৰ সিম্পলিসিটিৰ কাৰণে আমি কোটিটো অতৰাই দিছো আমি ধৰি লৈছো এনে 100 টকা লাগিব ঠিক আছে এই 100 টকা যদি আপোনাৰ শেয়াৰৰ সহায়ত যদি ভাবে যে কোম্পানীটো নহয় আমি অকল শেয়াৰৰ সহায়ত আমি এই 100 টকাটো ৰাইজ কৰিম ঠিক আছে পাব্লিকৰ পৰা লম ঠিক আছে তো পাব্লিকৰ পৰা 100 টকাটো যেতিয়া লম তেতিয়া তাহাতি কোম্পানীটোৱে কি কৰে এটা এনেকুৱা ধৰণৰ এটা সাৰ্টিফিকেট ইস্যু কৰে ঠিক আছে এটা সাৰ্টিফিকেট টাইপ ইস্যু কৰে ইয়াত লিখা থাকে শেয়াৰ ঠিক আছে ইয়াত লিখা থাকে শেয়াৰ আৰু ইয়াত ফৰ এক্সাম্পল এই 100 টকাৰ গুটেটো শেয়াৰ ইস্যু নকৰে ভাগ কৰি লয় ঠিক আছে ফৰ এক্সাম্পল এটো 10 টকাৰ শেয়াৰ ঠিক আছে 10 টকাৰ শেয়াৰ এনেকৈ কি হ'ব 100 টকা এৰেঞ্জ কৰাৰ কাৰণে কিমানটা শেয়াৰ দৰকাৰ পৰিব ভাবকচোন 100 টকাৰ এৰেঞ্জ কৰাৰ কাৰণে এতিয়া যদি এটা শেয়াৰ 10 টকা দাম হয় তেতিয়া হলে 10টা শেয়াৰ লাগিব বুজি পাইছে তো হেনেকে 10টা শেয়াৰ যদি কোম্পানীটোৱে ইস্যু কৰে তেতিয়া হলে 100 টকা এৰেঞ্জ হ'ব ঠিক আছে তো যেহেতু এটো এটা শেয়াৰ হয় তো এই শেয়াৰৰ ওপৰত এইটো শেয়াৰ মানে হল নামটো শেয়াৰ মানে ওনাৰশিপৰ শেয়াৰ ঠিক আছে এই যেটো পার্টিকুলার কোম্পানী হ'ব ABC লিমিটেড এনে ধৰি লৈছো ABC লিমিটেড এই পার্টিকুলার কোম্পানীটোৰ ফৰ এক্সাম্পল যদি আপুনি এই 10 টকাৰ শেয়াৰটো কিনে তেতিয়া হলে 10% ওনাৰ আপুনি হৈ যাব বুজি পাইছে 100 টকা যেহেতু 10 টকা আপুনি কিনি থৈছে তেতিয়া হলে 10% ওনাৰ আপুনি হৈ যাব এইখিনি কথা পিছত গৈ দৰকাৰ পৰিব আমি যেতিয়া FDI বুজি পাম বুজি পাইছে তো 10% ওনাৰ আপুনি হৈ যাব 10% যেহেতু ওনাৰ আপুনি 10% ওনাৰ সেই কোম্পানীটোৰ 10% ওনাৰ আপুনি হয়
ঠিক আছে যেহেতু আপুনি 10% ওনাৰ বা আপুনিও এটা ওনাৰ এইটো শ্বেয়াৰ যাৰ ওচৰত থাকে তাৰ ওচৰত ওনাৰশ্বিপ ৰাইটছ থাকে ঠিক আছে তো যেতিয়া ফৰ এক্সাম্পল কোম্পানীটোৱে প্ৰফিট কৰিব তেতিয়া আপুনি যিমান প্ৰফিট হ'ব যিমানে প্ৰফিট হ'ব সেই প্ৰফিটৰ 10% অংশ আপুনি পাব বিকজ ইউ আৰ ওনাৰ হল আৰু যদি কোম্পানী লছ কৰে ইন ফিউচাৰ তেতিয়া হলে আপুনি একো নাপায় আপুনি একো নাপায় উল্টা কেতিয়াবা কি কৰিব লাগিব আপুনি এই যেটো শ্বেয়াৰৰ টকা তেতিয়া হেতু যাব পাৰে বুজি পাইছে তো এইটো কথা শ্বেয়াৰৰ কথা একদম সিম্পল সেন্সত আপোনালোকক বুজাই আছো নেক্সট হল যদি কোম্পানীটোৱে ভাবে নহয় শ্বেয়াৰৰ তো ৰিস্ক আছে বা শ্বেয়াৰৰ কোনো লব বিচৰা নাই ফৰ এক্সাম্পল যেতিয়া ফাইনান্সিয়েল ক্ৰাইসিস থাকে যেতিয়া আপোনাৰ দেখি পায় যে ইনভেষ্টৰস বুৰে আপুনি কোন হয় আপুনি যদি মানে এই এবিসি লিমিটেডৰ 10% শেয়াৰ কিনিছে বা 10 টকা দি পিনে এই 10 টকাৰ শেয়াৰটো কিনিছে তেতিয়া হলে ইউ আৰ ইনভেষ্টৰস তো যেতিয়া ইনভেষ্টৰস বুৰৰ মাইন্ডসেটটো এটো থাকে যে যেতিয়া তাহাতি দেখি পায় যে ইকোনমিটো ডাউনফল হৈ আছে ডাউনফল হৈ থাকিলে মানে কি হ'ব ইকোনমি মানে ফৰ এক্সাম্পল কোভিডৰ সময়ত দোকান পাৰ্ট সব বন্ধ আছিল লকডাউন আছিল তেতিয়া জিমুৱানবোৰ কোম্পানীজ আছিল ম্যাক্সিমাম কোম্পানীজ কিনিৰে আপোনাৰ এতিয়া দোকান পাট বন্ধুটো কোনোবাই কিনিব অহা নাই ঠিক আছে নিকিনাৰ কাৰণে বস্তু বাহিনী এই কোম্পানীটোৰ যেটো কোম্পানীয়ে বনাইছে সেই বস্তু বাহিনীখিনি সেইখিনি তাহাতৰ প্ৰফিট হোৱা নাই এতিয়া প্ৰফিটৰ পৰাহে আপুনি কিবা এটা অংশ পায় তো আপুনি কেলে শেয়াৰ কিনিব তেতিয়া হলে আপুনি কি কৰিব শেয়াৰটো বিক্ৰী কৰি দিব বা আপুনি কি কৰিব বন্ড বা ডিভেঞ্চাৰত ইনভেষ্ট কৰিব ট্ৰাই কৰিব এই বন্ড বা ডিভেঞ্চাৰ কি হয় আমি চাম এতিয়া ঠিক আছে আপুনি এই কথাটো শেয়াৰৰ লগত ৰিলেটেড কথাখিনি আপুনি গম পাব তো 10% যেটো প্ৰফিট হ'ব ফৰ এক্সাম্পল আমি ধৰি লৈছো যে প্ৰফিট হ'ল কোম্পানীটোৰ আপুনি কি পাব 10% প্ৰফিটটো পাব হেতু কয় ডিভিডেন্ড ঠিক আছে হেতু কয় ডিভিডেন্ড ঠিক আছে হেতু কয় ডিভিডেন্ড ওকে তো ডিভিডেন্ড কয় এটো আপোনালোকে মনত থব ডিভিডেন্ড ওয়ার্ডটো ৰাইট এতিয়া এইফালে আহি যাম ফৰ এক্সাম্পল আপোনাৰ এই যেটো 100 টকা আছে এই 100 টকাটো কোম্পানীটোৱে ভাবিলে যে ডিভেঞ্চাৰৰ সহায়ত বা বন্ডৰ সহায়ত তাহাতে ৰাইজ কৰিব ডিভেঞ্চাৰ আৰু বন্ডো হেনকা ধৰণৰ এটা সাৰ্টিফিকেটে হয় বাট শেয়াৰ বেলেগ বস্তু ইয়াক কব ডিভেঞ্চাৰ ঠিক আছে ডিভেঞ্চাৰ বা বন্ড তো এই ডিভেঞ্চাৰ বা বন্ড আপোনাৰ কি হ'ব যে এনেকা ধৰণৰে আপোনাৰ এটা সাৰ্টিফিকেট হ'ব বাট ইট ইজ লাইক এ লোন মই আকবাৰ কৈছো ডিভেঞ্চাৰ বা বন্ড যে লোন হয় এতিয়া এনেকা ধৰণৰ সাৰ্টিফিকেট কোম্পানী এটা ইস্যু কৰিব কোম্পানীটোৱে বিলাব ঠিক আছে কোম্পানীটোৱে ইস্যু কৰিব বাট ইয়াত কি লিখা থাকিব বন্ড বা ডিভেঞ্চাৰ ঠিক আছে বন্ড বা ডিভেঞ্চাৰ ইয়াকো এনেকে 100 টকা ভাগ কৰি ল'ব পাৰে ফৰ এক্সাম্পল 10 টকা ঠিক আছে তো এই শেয়াৰ আৰু বন্ডৰ মাজত পাৰ্থক্য কি ফৰ এক্সাম্পল আপুনি যদি শেয়াৰ নিকিনি পিনে আপুনি যদি বন্ড কিনিছে বা ডিভেঞ্চাৰ কিনিছে একই কথা বন্ড বা ডিভেঞ্চাৰ কিনিছে তেতিয়া হলে কি হ'ব যে ইন ফিউচাৰ যদি আপোনাৰ কোম্পানীটোৱে প্ৰফিট কৰে বা নকৰেও তাৰ ওপৰত আপুনি কিবা এটা ইয়াত ইন্টাৰেষ্ট ৰেটটো এটা লিখা থাকে ফৰ এক্সাম্পল ইয়াত আপুনি লিখা থাকিব 7% ইন্টাৰেষ্ট ঠিক আছে তো ফৰ এক্সাম্পল কোম্পানীটোৱে প্ৰফিট কৰিলেও আপুনি 7% ইন্টাৰেষ্ট পাব 10% নাপায় কিন্তু ইয়াত যদি প্ৰফিট কৰে তেতিয়া হলে প্ৰফিট যিমান ডাঙৰ হ'ব 10% টো হিমান ডাঙৰ হ'ব ম্যাথ সিম্পল বাট ইয়াত তো আপুনি 7% পাব ফিক্স পাব ঠিক আছে বাট প্ৰফিট কৰিলেও পাব নকৰিলেও পাব because this is a loan ঠিক আছে যেতিয়া এইটো লোন হয় আৰু হেতুক মই এইটো কাৰণে ডিভিডেন্ড বুলি কোৱা নাই মই হেতু তাক কি কৈ আছো ইন্টাৰেষ্ট বুলি কৈ আছো ইন্টাৰেষ্ট বুজি পালে ইন্টাৰেষ্ট তো ইন্টাৰেষ্ট পায় বন্ড বা ডিভেঞ্চাৰত বুজি পালে তো এই গুটেই কনসেপ্টটো আমাৰ দৰকাৰ পৰিব যে আমি যেতিয়া এফডিআই বা এপিআই পঢ়িম তেতিয়া ওকে তো ইয়াত ফৰ এক্সাম্পল আপোনালোকে নিজে এতিয়া এজিউম কৰক যে ফৰ এক্সাম্পল ইকোনমি ডাউনফল হৈ থাকিলে আপুনি তেতিয়া এটা ইনভেষ্টৰ হিচাপে আপুনি কি ভাবিব যে শেয়াৰত ইনভেষ্ট কৰিলে তো প্ৰফিট হতেহে শেয়াৰত আপোনাৰ যেটো ডিভিডেন্ড আছে সেইটো পোৱা যায় তো এতিয়া ইকোনমি ডাউনফল হৈ আছে কোম্পানী প্ৰফিট কৰিব না নাই ঠিক নাই তো হেতু কাৰণে আপুনি কি চিন্তা কৰিব যে আমি বন্ডত ইনভেষ্ট কৰো যে ইৰৰেসপেক্টিভ অফ প্ৰফিট যে আপোনাৰ কি পাব যে এটা তো ইন্টাৰেষ্ট পাবই ৰাইট একদম সিম্পল সেন্সত মই আপোনালোকক বুজাবলৈ ট্ৰাই কৰি আছো ওকে তো এতিয়া আমি আহি যাও এফডিআই যেটো আমাৰ টপিক ঠিক আছে তো এফডিআই আপোনাৰ কি হয় যে যদি এফডিআই ইয়াত নামটোতে আছে এফডিআই এফ ফৰ ফৰেন আৰু আই ফৰ ইনভেষ্টমেন্ট মানেও জানে যে এতিয়া ফৰ এক্সাম্পল আপুনি যদি 10 টকাৰ এই এক্সাম্পলটো শেয়াৰ কিনিছে বা ডিভেঞ্চাৰ কিনিছে আপুনি কি কৰি আছে ইনভেষ্টমেন্ট কৰি আছে ঠিক আছে আপোনাৰ টকাটো 10 টকা ইনভেষ্টমেন্ট কৰিলে এটো হল যদি ফৰেনাৰে ইনভেষ্টমেন্ট কৰে ফৰেন ডাইৰেক্ট ইনভেষ্টমেন্ট
ক'ত কৰে আমাৰ যিমানবোৰ আমাৰ ইণ্ডিয়ান অৰিজিন কোম্পানীজবোৰত ঠিক আছে আমাৰ ইণ্ডিয়াৰ কোম্পানীজবোৰত যদি কোনোবা এজন ফৰেনাৰ আৰু ফৰেনাৰৰ যিটো ডেফিনেশ্যন হয় সেইটোত কি হয় যে ফৰেনাৰৰ ডেফিনেশ্যনটো হ'ল যে আপোনাৰ ফৰেনাৰ মিনছ আপোনাৰ ৰেচিডেন্সৰ ডেফিনেশ্যনটো আহে ইয়াত মানে ঠিক আছে ৰেচিডেন্স মানে এতিয়া ফৰ এক্সাম্পল এটা আপোনাৰ লবোৰত ইনকাম টেক্স ছেক্টৰত যেনেকৈ 182 ডেইজ আছে যদি কোনো এজন মানুহ আমাৰ ইণ্ডিয়াৰ পৰা বাহিৰত 182 days or more থাকিছে তেতিয়াহলে হি আমাৰ কাৰণে নন ৰেসিডেন্ট হয় হি আমাৰ কাৰণে নন ৰেসিডেন্ট হয় হেতুৰ ওপৰতো আপোনাৰ 182 days নে আপোনাৰ আৰু অলপ বহাইছিলে 260 কিমান ডেজ আছিল জানো হেতু আমাৰ কাৰণে ৰিলেভেন্ট নহয় বাট এটা সাৰ্টেন লিমিট আছে তাতকে যদি বেছি সময়ৰ কাৰণে কোনো এজন আপোনাৰ সিটিজেন হ'ব পাৰে ইণ্ডিয়াৰ সিটিজেন হ'ব পাৰে ইণ্ডিয়াৰ সিটিজেন আপোনাৰ যদি ইণ্ডিয়াৰ যেটো টেৰিটৰি আছে তাৰ বাহিৰত যদি থাকিছে তাক আমি কম নন ৰেসিডেন্ট আমাৰ ইয়াত থকা নাই ঠিক আছে তো কোনোবা এজন নন ৰেসিডেন্টে যদি 10% অর মোর যদি কোনো এটা নন ৰেসিডেন্টে আপোনাৰ কি কৰে যে 10% আৰু মোর কোনো এটা কোম্পানীৰ আমাৰ ইণ্ডিয়ান কোম্পানীৰ শেয়াৰত ইনভেস্ট কৰে কোনো এটা কোম্পানী ডিভেঞ্চাৰত নহয় মই বাৰে বাৰে কৈছো ডিভেঞ্চাৰত নহয় শেয়াৰত যদি ইনভেস্ট কৰে ঠিক আছে মানে ইকুইটি শেয়াৰক মানে টেকনিক্যালি ইকুইটিও বুলি কয় ইকুইটি ক্যাপিটালত যদি ইনভেস্ট কৰে তেতিয়া হলে আমি কম যে ফরেন ডাইরেক্ট ইনভেস্টমেন্ট বা এফডিআই হৈ আছে টেকনিক্যালি বুজি পালে মই একবাৰ কৈ আছো যে যদি কোনো এজন নন ৰেসিডেন্টে আমাৰ ইয়াত আমাৰ ইণ্ডিয়ান কোম্পানীবোৰত যদি 10% বা তাতকৈ বেছি এই কোম্পানীটোৰ শেয়াৰত ইনভেস্ট কৰে তেতিয়া হলে ইকুইটি বা ইকুইটি ক্যাপিটালত ইনভেস্ট কৰে তাক কম এফডিআই বুজি পালে তো আৰু এফপিআই যেটো ফরেন পোর্টফোলিও ইনভেস্টমেন্ট ঠিক আছে ফরেন পোর্টফোলিও ইনভেস্টমেন্ট মানে যদি 10% তকৈ তলত 10% তকৈ তলত যদি ইনভেস্ট কৰে তেতিয়া হলে এফপিআই বুলি কম যদি 10% তকৈ বেছি কৰে তেতিয়া হলে আমি এফডিআই বুলি কম বুজি পালে যে এফডিআই মানে হল যে আচ্ছা যদি আপোনাৰ 10% তকৈ বেছি 10% তকৈ বেছি আপোনাৰ কোনো এটা কোম্পানীত ইণ্ডিয়ান কোম্পানীত যদি কোনো এজন নন ৰেসিডেন্ট মানুহে কৰে আপোনাৰ ইনভেস্টমেন্ট তেতিয়া হলে তাক আমি কম ইকুইটি ক্যাপিটালত কৰিব লাগিব তেতিয়া আমি কম তাক এফডিআই যদি 10% তকৈ তলত কৰে তেতিয়া হলে 2% 3% যদি তাৰ টোটাল যিমান ক্যাপিটাল আছে 2% 3% কৰিছে কোনো এজন নন ৰেসিডেন্টে তেতিয়া হলে আমি তাক কম আপোনাৰ এফপিআই আছে বুজি পালে তো এইটো এটা কথা তাৰপিছত এতিয়া আমি যদি কারেন্ট এফেয়ার্সৰ লগত লিংক কৰিবলৈ ট্ৰাই কৰো যেটো আমি বাজেট স্পিচ আছিল আপোনাৰ 2024-25 ৰ যেটো ৰিসেন্ট বাজেট আছে তো তাত নিৰ্মলা সীতাৰামন ঠিক আছে যিজন আমাৰ প্ৰাইম মিনিষ্টাৰ হয় তেওঁ কৈছে যে আমাৰ যেটো এফডিআই ইনফ্লো আছে যেটো এফডিআই আছে এইটো এফডিআই আপোনাৰ মোটামুটি আমাৰ ডবল হৈ গৈছে ঠিক আছে আমি যদি কম্পেয়াৰ কৰো 2005 আৰু 5 ৰ পৰা 2014 লৈকে আমি আৰু যদি 2014 ৰ পৰা 2023 লৈকে কম্পেয়াৰ কৰো তেতিয়া হলে আপোনালোকে দেখি পাব যে মোটামুটি আপোনাৰ ডবল হৈ গৈছে ঠিক আছে এফডিআই যেটো আপোনাৰ এতিয়া এফডিআই কিমান এইটো ৰিসেন্ট যেটো ডাটা আপোনাৰ $596 বিলিয়ন আমাৰ এফডিআই আহিছে ঠিক আছে আমাৰ এফডিআই আহিছে ঠিক আছে তো এইটো আমি গম পাই গলো কনসেপচুয়াল ক্লিয়াৰিটি আহি গল এতিয়া মেইন কথা অকল কনসেপচুয়াল ক্লিয়াৰিটি থাকিলেই নহব আপুনি এই বস্তুটোক আপুনি যে নলেজ আছে আপুনি যে গম পালে কথাটো আপুনি হেতু এক্সামিনেশনতো পুট কৰিব লাগিব হেতু কাৰণে এই বস্তুবোৰ আপোনাৰ কাৰণে হোলসাম হয় এইটো আপোনালোকে এই ডায়াগ্ৰামটো মই বহুত বেলেগ ধৰণৰ গ্ৰাফিক্যাল ডায়াগ্ৰাম মই এটা ইন্টাৰনেটত খুলি পিনে দেখাই দিব পাৰো যে বহুত ভাল ডায়াগ্ৰাম পাম বাট এইটো ডায়াগ্ৰাম মই চুজ কৰিছো কেলে এইটো এক নম্বৰ কথা এইটো এটা অফিশিয়াল সোর্সৰ পৰা লোৱা হৈছে হেতু হল আপোনাৰ যেটো ইউনিয়ন বাজেট ঠিক আছে আৰু দুই নম্বৰ কথা এইটো আপোনালোকে আনসাৰ শীটত আঁকিব পাৰিব এতিয়া আপোনালোকৰ কম্পিউটাৰটো নিদিয়ে তাত গ্ৰাফিক্স ডিজাইনিং কৰিব তাত গৈ পিনে হয় নে নহয় এনেকা ডায়াগ্ৰাম আমি চাম যেটো আমি এক্সামিনেশন হলত আঁকিব পাৰো নহলে আমাৰ একো মতলব নাই নহলে কি মতলব আছে এইখিনি পঢ়াৰ তো এই ডায়াগ্ৰামটো এটলিষ্ট আঁকিব পাৰিব প্লাস সিম্পল হয় এইটো মনত ৰখাও ইজি হ'ব আপোনালোকৰ কাৰণে বুজি পালে যদি ডাটাত লিখিব বিচাৰিছে ডাটাত লিখিব পাৰে যদি ডায়াগ্ৰামত পুট কৰিব বিচাৰিছে বা গ্ৰাফত পুট কৰিব বিচাৰিছে গ্ৰাফটো পুট কৰিব পাৰে এইটো আপোনালোকৰ ওপৰত কথা ঠিক আছে ওকে ফরেন পোর্টফোলিও ইনভেস্টমেন্ট মই অলরেডি মই আপোনালোকৰ লগত যেতিয়া কনসেপ্ট ডিসকাস কৰি আছিল অলরেডি মই কৈ দিলো যদি 10% যদি কোনো এজন ইন্ডিভিজুয়াল ফরেন ইন্ডিভিজুয়াল বা নন রেসিডেন্ট ইন্ডিভিজুয়াল বা আপোনাৰ কোনো এটা ইনস্টিটিউশন হ'ব পাৰে দে অকল ইন্ডিভিজুয়ালি হ'ব বুলি কথা নাই মানুহ হ'ব বুলি কথা নাই ইনস্টিটিউশন মেইনলি ইনস্টিটিউশনে থাকে এফডিআই আৰু এফপিএত ইনস্টিটিউশনে যদি আপোনাৰ আপ টু 10% লৈকে কৰে ক্যাপিটালত কোনো এটা ইন্ডিয়ান কোম্পানীৰ ক্যাপিটালত তাক আমি কম আপোনাৰ ফরেন পোর্টফোলিও ইনভেস্টমেন্ট এফপিআই ঠিক আছে প্ৰাইমাৰী অবজেক্টিভ ইয়াৰ মেইনলি প্ৰাইমাৰী অবজেক্টিভটো কি থাকে যে তাহাঁতি ইমান সৰু এমাউন্টত কেলে পুট কৰে টকা তাহাঁতি ভাবে যে এই কোম্পানীটো বহুত বেছি গ্ৰো কৰি আছে পাৰ্টিকুলাৰ এটা ইণ্ডিয়াৰ কোম্পানীক চুজ কৰি লৈ এই কোম্পানীটো বহুত বেছি পাৰ্টিকুলাৰলি গ্ৰো কৰি আছে তাহাঁতি ভাবে যে এই গ্ৰো কৰি আছে প্ৰফিট পাম তাহাঁতৰ এটা প্ৰফিট মোটিভ থাকে কোম্পানীটো চলোৱাৰ মোটিভ নাথাকে একো এফডিআইত আপোনাৰ ফরেন ডাইৰেক্ট ইনভেস্টমেন্টত কি হয় যে কোম্পানীটো চলোৱাৰ মোটিভ থাকে
বাট FPI কি হয় চলোৱাৰ মোটিভ নাথাকে আমি ডিছকাছ কৰিম যে আমাৰ আপোনাৰ এইটো কি কয় টেবুল আছে যেটো আপোনাৰ FPI আৰু FDI ৰ মাজত ডিফাৰেন্স কি আছে ঠিক আছে ইয়াত ফৰেন ডাইৰেক্ট ইনভেষ্টমেন্ট লিখা আছে ইয়াত ফৰেন পোৰ্টফোলিও ইনভেষ্টমেন্ট লিখা আছে ডেফিনেশন অলৰেডি আমি ডিসকাস কৰিলো তো মেইনলি আমাৰ কি থাকে যে যিবোৰ ইনভেষ্টৰ্স থাকে বা যোনে ইনভেষ্টমেন্ট কৰে এই ইনভেষ্টৰ্সবোৰৰ আপোনাৰ কি থাকে সাবস্টেন্সিয়েল এটা ইন্টাৰেষ্ট থাকে এন্টাৰপ্ৰাইজটোৰ ওপৰত যতে ইনভেষ্ট কৰি আছে যোনটো কোম্পানীতে ইনভেষ্ট কৰি আছে তাত আপোনাৰ কোম্পানীটোৰ ম্যানেজমেন্টত কোম্পানীটো চলোৱাৰ আপোনাৰ মেইনলি কি থাকে তাহাঁতৰ এটা কিন ইন্টাৰেষ্ট থাকে বাট ইয়াত এনেকুৱা ধৰণৰ কিন ইন্টাৰেষ্ট নাথাকে তাহাঁতি মেইনলি এই কোম্পানীটোৰ যিটো ফাইনান্সিয়েল এসেটস আছে ফৰ এক্সাম্পল শেয়াৰ তাতে তাহাঁতি বা বন্ডটো ইয়াত বন্ডটো ইনভেষ্ট কৰিব পাৰে ঠিক আছে বাট এই FDI একদম স্পেসিফিক্যালি ওনাৰশিপ ৰাইট যত পায় শেয়াৰ বা ইকুইটি তাতেহে ইনভেষ্ট কৰিব ৰাইট তো এইটো কথা যেটো FPI মেইনলি আমাৰ ফাইনান্সিয়েল এসেটত কোম্পানী এটাৰ ফাইনান্সিয়েল এসেটত ইউজ মানে এটো কৰা হয় আৰু তাত মেইনলি সাবস্টেন্সিয়েল ইন্টাৰেষ্ট একো নাথাকে জাস্ট তাহাঁতি প্ৰফিট এটা আৰ্ন কৰিব বিচাৰে হেতু কাৰণে হে ইনভেষ্টৰ্সবোৰে ওকে ৰোল অফ ইনভেষ্টৰ্স যেটো ইয়াত এক্টিভ ইনভেষ্টৰ্সবোৰে পাৰ্টিসিপেট কৰে ইয়াত পেসিভলি এইটো এটা পেসিভ ইনভেষ্টমেন্ট হয় পেসিভলি মানুহে ইয়াত পাৰ্টিসিপেট কৰে ডাইৰেক্টলি ইনভলভ হৈ নাথাকে কোম্পানীটোৰ যিমানখিনি ডে টু ডে এফেয়াৰ্স আছে তাত ঠিক আছে টাইপ এইটো আপোনাৰ ডাইৰেক্ট ইনভেষ্টমেন্ট হয় FDI আৰু এইটো এটা ইনডাইৰেক্ট ইনভেষ্টমেন্ট হয় ঠিক আছে আৰু যদি ডিগ্ৰী অফ কন্ট্ৰোল চাওঁ তেতিয়া হলে যিবোৰ মানুহে FDI কৰে তাহাঁতৰ ডিগ্ৰী অফ কন্ট্ৰোল কোম্পানীটোৰ ওপৰত বহুত বেছি থাকে বাট ইয়াত ভেৰি লো ডিগ্ৰী অফ কন্ট্ৰোল থাকে রাইট টার্মস যদি চাও আমি FDI এটা লং টার্ম ইনভেষ্টমেন্ট হয় বাট আপোনাৰ যেটো FPI আছে সেই FPI আপোনাৰ শর্ট টার্ম ইনভেষ্টমেন্ট হয় বুজি পালে যেটো ম্যানেজমেন্ট অফ প্ৰজেক্টৰ যদি পয়েন্ট অফ ভিউৰ পৰা চাও তেতিয়া হলে ম্যানেজমেন্ট অফ প্ৰজেক্টত FDI যিমানখিনি ইনভেষ্টৰ্স আছে তাহাঁতৰ এফিশিয়েন্ট এটা কন্ট্ৰিবিউশন থাকে বাট ইয়াত ৰিলেটিভলি লেস এফিশিয়েন্ট কন্ট্ৰিবিউশন থাকে আৰু চাও ইনভেষ্টমেন্ট মানে যেটো কৰে FDI ইনভেষ্টমেন্ট কৰে মেইনলি FDI ইনভেষ্টমেন্টটো আপোনাৰ ফিজিক্যাল এসেটত কৰে আৰু আমি অলৰেডি ডিসকাস কৰিছো FPI যেটো ইনভেষ্টমেন্ট আছে FPI ইনভেষ্টমেন্ট কত কৰে আপোনাৰ ফাইনান্সিয়েল এসেটত কৰে ৰাইট এন্ট্ৰি আৰু এক্সিট পটকে এন্ট্ৰি কৰা FDI আৰু এক্সিট কৰা হেতু FDI ৰ ক্ষেত্ৰত ডিফিকাল্ট হয় বাট ইয়াত হেতু ডিফিকাল্ট হয় বাট ৰিলেটিভলি লেস ডিফিকাল্ট হয় বুজি পাইছা লিডস টু আপোনাৰ যদি ফৰেন ডাইৰেক্ট ইনভেষ্টমেন্ট আহে ফান্ডটো আহে টকাটো আহে প্লাস টেকনলজিও আহে আদাৰ ৰিসোৰ্সেসও আহে হিউম্যান ক্যাপিটালও আহে ঠিক আছে তো বাট ইয়াত মেইনলি FPI মেইনলি অকল ক্যাপিটালৰ হে ফ্লো টকাৰ হে ফ্লো দেখা পোৱা যায় বুজি পালে তাৰ পিছত যদি ৰিস্ক ইনভলভৰ পয়েন্ট অফ ভিউৰ পৰা চাও যেটো FDI আছে FDI স্টেবল মোটামুটি স্টেবল হয় বাট FPI যেটো আছে FPI ভলেটাইল হয় বুজি পালে তো এইখিনি আছিল FDI আৰু FPI ৰ ভিতৰত এতিয়া ফৰ এক্সাম্পল যেটো FPI আছে ফৰেন পোৰ্টফোলিও ইনভেষ্টমেন্ট হেতু ইমান আমাৰ এটা দেশৰ কাৰণে ভাল বস্তু নহয় FDI হে ভাল বস্তু FPI ভাল বস্তু নহয় কেলে ভাল বস্তু নহয় আপোনালোকে ডেফিনেশনৰ পৰা গম পাব পাৰে যেহেতু এটো শর্ট টার্ম হয় ঠিক আছে বা যেহেতু ফৰ এক্সাম্পল তাহাঁতি জাস্ট প্ৰফিটৰ কাৰণে আহে এতিয়া কালি যদি দেখে তাহাঁতি এই ফৰ এক্সাম্পল আফগানিস্তানৰ এটা কান্ট্ৰিয়ে বেছিকৈ প্ৰফিট তাহাঁতক দিব পাৰিব তাহাঁতি এই ক্যাপিটালখিনি বিক্ৰী কৰি উইথড্ৰল কৰি আফগানিস্তানত পুট কৰিব তো এইটো কয় হট মানি বা ফ্লাইট অফ মানি ঠিক আছে তো এই এনেকুৱা ধৰণৰ মানে সিচুৱেচন দেখা পোৱা যায় হেতু কাৰণে আমাৰ যেটো ক্যাপিটাল মাৰ্কেট আছে এই যিমানখিনি ফাইনান্সিয়েল এসেট ডিল কৰে তাত ক্যাপিটাল শেয়াৰ বন্ডস যত বিক্ৰী কৰা হয় কিনা বেচা কৰা হয় তাক ক্যাপিটাল মাৰ্কেট তো ক্যাপিটাল মাৰ্কেটটো ভলেটাইল কৰি তুলিব পাৰে যেটো FPI আছে এই FPI ঠিক আছে এতিয়া আৰু এটা কথা চাওক FPI আপোনাৰ কিহত আহে ডলাৰত আহে মেইনলি ঠিক আছে ডলাৰ ঠিক আছে আৰু আপোনালোকে এক্সচেঞ্জ ৰেটৰ কথা সকলোৱে জানে ঠিক আছে মই অলপ এক্সচেঞ্জ ৰেটৰ কনসেপ্টটো বুজাব লাগিব আপোনালোকক তো এক্সচেঞ্জ ৰেটৰ কথা মানে আপোনাৰ $1 আপোনালোকে কিমান টকাত পায় रुपीस एटु रुपीस साइन किमान टकात पाय एतिया 83 रुपीस चली আছে राइट हेनेके एटु हेतु कय एक्सचेंज रेट माने $1 पाबो हले आपुनी 83 रुपीस दिबो লাগিব $1 इक्वल टू 83 रुपीस एतिया फॉर एग्जांपल ए एफपीआर कारणे की होय जे डॉलर स्ट्रंग हो जाय एफपीआर कारणे केतेबा डॉलर स्ट्रंग हो जाय केले स्ट्रंग हो जाय हेतु कारणे जानिबो हले आपनार एटा हरु एटा आपनार की करिबो লাগিব एटा इकोनॉमिक्सर एकदम माने हरु बाट मोस्ट इम्पोर्टेंट एटु মই इकोनॉमिक्सर मंत्र বুলি কও বা এটু আপুনি যদি হেতু যদি জানি লৈছে ইকোনমিক্স বুজা একেবাৰে ইজি হৈ যাব আৰু যেহেতু আপোনালোকে মোৰ পৰা পঢ়ি আছে তেতিয়া হলে আপোনালোকে জনা হেতু আপোনালোকে মানে মই ভাবু যে আপোনালোকে জানিব লাগে আৰু এই বস্তুটো গুটেইখিনি মানে আপোনাৰ মই যেটো এটা মন্ত্ৰ এটা দিম সেই মন্ত্ৰটো আপোনাৰ গুটেই আপোনাৰ ইকোনমিক্সতে এপ্লাই হয় ঠিক আছে মই এই গুটেই মন্ত্ৰৰ সহায়ত গুটেই কোর্স কমপ্লিট কৰি দিম এপিএসসি ঠিক আছে এই মন্ত্ৰটো আপোনালোকক দিবলৈ ওলাইছো আৰু যেহেতু আপোনালোকৰ অ্যাটেনশন স্পান বহুত ভাল যেহেতু এতিয়া ফৰ এক্সাম্পল মই জানো যে আপোনাৰ 5 মিনিটতে আধা মানুহে ভিডিও এডিট হৈ গুছি গৈছে যেহেতু আপুনি অ্যাটেনশন স্পান দি পিনে ইমান কথা মোৰ শুনিলে তাৰ কাৰণে আপুনি কিবা এটা বোনাস পাব লাগে তো দিস ইজ দা বোনাস ইউ আৰ গেটিং ঠিক আছে মই এতিয়া যেটো কম ওকে তো কথা হল মন্ত্ৰটোৰ নাম হৈছে
ডিমান্ড আৰু সাপ্লাইৰ মন্ত্ৰ ঠিক আছে ডিমান্ড আৰু সাপ্লাইৰ মন্ত্ৰ হেতু ইকোনমিক্সৰ মেইন মন্ত্ৰ ডিমান্ড আৰু সাপ্লাই গুটেই ইকোনমিক্স গুটেই বস্তু আপোনাৰ ডিমান্ড আৰু সাপ্লাইৰ সহায়ত গভৰ্ণ হয় মোক এটা কথা কওক ডিমান্ড আৰু সাপ্লাইৰ মন্ত্ৰটো কি যে মই আপোনালোকক কেতিয়া ক'বলৈ ওলাইছো ঠিক আছে তো ডিমান্ড আৰু সাপ্লাইৰ যেটো মন্ত্ৰ হয় হেতু মানে মেইনলি আমি ডিমান্ড সাইডটো চাম ডিমান্ড মানে আপোনালোকে জানে চাহিদা ডিমান্ড যেতিয়া কৰে ঠিক আছে ডিমান্ড আৰু সাপ্লাই যেতিয়া ফৰ এক্সাম্পল হি বজাৰত সাপ্লাই আহে যে হেইটো সাপ্লাইৰ কথাই কৈ আছো মই সাপ্লাই ৰাইট তো এটা ডিমান্ড ফৰ এক্সাম্পল আপোনালোকে নিজে এই ডিমান্ড আৰু সাপ্লাইৰ যেটো কনসেপ্ট আছে এই ডিমান্ড আৰু সাপ্লাইত মেইনলি আমাৰ প্ৰাইস যেটো আছে বস্তুৰ দাম কিমান হ'ব বা কোনো এটা বস্তুৰ ভ্যালু কি হ'ব হেতু ডিটাৰমাইন কৰে ডিমান্ড আৰু সাপ্লাই হেই বস্তুটো ডিটাৰমাইন কৰে যে কোনো এটা বস্তুৰ ভ্যালু কিমান হ'ব বা প্ৰাইস কিমান হ'ব এতিয়া আপোনালোকে মোক এটা কথা কক ইকোনমিক্স এৰি দিয়ক এটা মোক কথা কক যেতিয়া আপুনি চাব যে আপুনি বহুত বেছি কোনো এজন মানুহৰ লগত ইনভলভ হৈ আছে সদায় সদায় তাৰ লগত লগ কৰে ঠিক আছে প্ৰথম দিনা বহুত আপোনালোকক ইম্পৰ্টেন্স দিব বা আপুনি যেতিয়া আপুনি মামাৰ ঘৰত যায় দেৰিকে যায় তেতিয়াহে আপোনাৰ কি হয় যে বহুত আদৰ পায় বা মৰম পায় হয় নে নহয় বা আপুনি এই বস্তুটো দেখিছে বাট আপুনি যদি হগনে গৈ থাকে সদায় গৈ থাকে এই যেটো আপোনাৰ ডিমান্ড আছে সেই ডিমান্ডটো কমি গ'ল ডিমান্ডটো কমি যোৱাৰ লগে লগে আপোনাৰ ভ্যালু কমি গ'ল তা আপোনাক পাত্তা নিদিয়ে ঠিক আছে বাট আপুনি যদি একদম কম ডিমান্ড মানে ফৰ এক্সাম্পল আপুনি কি কৰে যে একদম কেতিয়াবা যায় তেতিয়া হলে আপোনাৰ ডিমান্ডটো বহুত বেছি থাকে হেতু কাৰণে আপোনাৰ কি হয় যেটো ভ্যালু আছে মৰম কৰে পুৰা মৰম কৰাৰ ভ্যালুটো বেছি থাকে সেম কনসেপ্ট ইকোনমিক্সটো এপ্লাই হয় আপোনালোকে নিজে ভাবক এতিয়া যে ফৰ এক্সাম্পল এতিয়া গৰমৰ দিন ঠিক আছে এতিয়া গৰমৰ দিন যেহেতু এই গৰমৰ দিনত আপোনাৰ মেইনলি কি হয় যে আপুনি এতিয়া গৰমৰ দিনত গ'ল এতিয়া গৰমৰ দিনত আপুনি সোয়েটাৰ কিনিব ওলাইছে গৰমৰ দিনত সোয়েটাৰ কিনিব ওলাইছে বা আপুনি হিটাৰ কিনিব ওলাইছে তেতিয়া কি হ'ব এতিয়া ফৰ এক্সাম্পল বজাৰত গ'ল এতিয়া আপুনি যেতিয়া ঠাণ্ডাৰ দিনত সেই সেম হিটাৰ কিনিব গৈছিলে সেই হিটাৰটো আপোনাৰ ফৰ এক্সাম্পল 5000 টকা লৈছিলে এই সেম হিটাৰটো আপোনাক 3000 টকাত দি দিব বিকজ এতিয়া যেহেতু গৰমৰ দিন এতিয়া এচিৰহে ডিমান্ড আছে বা আপোনাৰ মানে ঠাণ্ডা লগত একদম পাতলা কাপোৰবোৰৰহে ডিমান্ড হ'ব সোয়েটাৰৰ ডিমান্ড নাথাকিব সেই সোয়েটাৰটো ফৰ এক্সাম্পল এই ডিসেম্বৰ মাহত কিনিব গ'লে অলপ দাম হৈছিলে হেতেন বাট এতিয়া আপুনি সেম সোয়েটাৰটো কিনিব যাওক এতিয়া আপুনি কি হ'ব যে সেই সেম সোয়েটাৰটো আপুনি কম দামত পাব দেখিছেনে যেতিয়া বস্তু এটা ডিমান্ড কমি যায় তেতিয়া তাৰ প্ৰাইস বা ভ্যালু কমি যায় বুজি পালে এতিয়া ফৰ এক্সাম্পল আপুনি আকৌ ভাবক যে এতিয়া আপুনি ফেন কুলাৰ এসি হেইবোৰ যদি কিনিব যায় তেতিয়া যেহেতু তাৰ ডিমান্ড বেছি আছে সবে ডিমান্ড কৰি আছে যে ফেন লাগে গৰম লাগিছে যেহেতু তাৰ ডিমান্ড আছে হেতু কাৰণে আৰু প্ৰাইসও মোটামুটি ভাল পাব ঠিক আছে দুৰ্গা পূজাৰ সময়ত দেখিব বা বিহুৰ সময়ত দেখিব কাপোৰৰ দাম কিমান বিকজ ডিমান্ডৰ কাৰণে প্ৰাইস তো এইটো এটা মূল মন্ত্ৰ ইকোনমিক্সৰ আমি কি গম পালো যেতিয়া কোনো এটা বস্তুৰ ডিমান্ড বাঢ়ে তেতিয়া হলে সেই বস্তুটোৰ প্ৰাইস বাঢ়ে প্ৰাইস বা ভ্যালু বুলি ক'ব পাৰো ঠিক আছে ভ্যালু বাট প্ৰাইস বাঢ়িব আৰু যদি ডিমান্ড কমে যদি কোনো এটা বস্তুৰ ডিমান্ড কমে তেতিয়া হলে সেই বস্তুটোৰ প্ৰাইস বা ভ্যালু হেতু কমি যায় এই কথাটো আমি গম পালো ৰাইট বুজি পালে কোনো এটা বস্তুৰ যেতিয়া ডিমান্ডৰ ওপৰতে ডিপেন্ড কৰে প্ৰাইস বা ভ্যালু কি হ'ব কোনো এটা বস্তুৰ যদি ডিমান্ড বাঢ়ি থাকে তেতিয়া সেই বস্তুটোৰ প্ৰাইস বা ভ্যালু বাঢ়ি থাকে আৰু কোনো এটা বস্তুৰ যদি ডিমান্ড কমি যায় তেতিয়া হলে সেই বস্তুটোৰ প্ৰাইস বা ভ্যালু কমি যায় বুজি পালে হল এইটো হল মই কলো ডিমান্ড আৰু সাপ্লাইৰ মন্ত্ৰ এইটো হল ডিমান্ডৰ মন্ত্ৰ আৰু এটা আছে মন্ত্ৰ এইটো সাপ্লাইৰ মন্ত্ৰ ঠিক আছে এইটো মই অলপ মহাৰিবৰ ট্ৰাই কৰো ওকে সাপ্লাইৰ মন্ত্ৰটো কি সাপ্লাইৰ মন্ত্ৰটো সক এনেকুৱা ধৰণৰ যে এতিয়া যেটো বস্তুৰ সাপ্লাই বেছি হেতু বস্তু আপোনাৰ যেটো বস্তুৰ সাপ্লাই বেছি হেতু বস্তুৰ আপোনাৰ কি হয় প্ৰাইস কম ফৰ এক্সাম্পল কয়লা আৰু ডায়মণ্ডক যদি কম্পেয়াৰ কৰো কয়লা আৰু ডায়মণ্ড একই জায়গাৰ পৰাই ওলাই ঠিক আছে ডায়মণ্ডৰ দাম বহুত বেছি সোণৰ দাম বহুত বেছি কেলে বিকজ সেইবোৰ বস্তুৰ সাপ্লাই কম ঠিক আছে সেইবোৰ বস্তুৰ সাপ্লাই কম হেতু কাৰণে তাৰ দাম বেছি যেটো বস্তুৰ সাপ্লাই কম থাকিব হেতু বস্তুৰ দাম বা ভ্যালু বেছি থাকিব হেতু একদম পুরা আপুনি লাইফতো এপ্লাই হয় যেটো বস্তু আপোনাৰ সাপ্লাই কম থাকিব হেতু বস্তুৰ আপোনাৰ বহুত দৰকাৰ পৰা যেন লাগিব ঠিক আছে তো হেতু লাইফতো এপ্লাই হয় ইকোনমিক্সতো এপ্লাই হয় সেম বস্তুৱে হয় ইকোনমিক্স বেলেগ বস্তু নহয় সেম বস্তুৱে হয়
ঠিক আছে তো যি বস্তুৰ আপোনাৰ সাপ্লাই কম থাকে যি বস্তুৰ আপোনাৰ সাপ্লাই কম থাকে হেতু বস্তুৰ প্ৰাইস বা ভ্যালু বেছি হয় একদম রুল হয় এটো ঠিক আছে আপোনালোকে নিজে দেখিব পাৰে এতিয়া পাথৰ এটাৰ একো ভ্যালু নাই ঠিক আছে পাথৰ এটাৰ একো ভ্যালু নাই বিকজ পাথৰৰ একদম ৰাস্তায় সাস্তায় পাই যায় পাথৰ ঠিক আছে তে হেতু কাৰণে তাৰ একো ভ্যালু নাই বাট ডায়মণ্ডৰ ভ্যালু আছে বিকজ ডায়মণ্ড ৰাস্তাত নাপায় তাৰ সাপ্লাই একেবাৰে লিমিটেড হৈ আছে হেতু কাৰণে আপোনাৰ যেটো ডায়মণ্ড আছে ডায়মণ্ডৰ ভ্যালু বা প্ৰাইস বহুত বেছি হুন যেটো হুন আছে হুনৰ সাপ্লাই কম আছে হেতু কাৰণে আপোনাৰ কি হয় যে হুনৰ আপোনাৰ মানে প্ৰাইস বা ভ্যালু হেতু আপোনাৰ বহুত বেছি যেটো বস্তুৰ বহুত সাপ্লাই ঠিক আছে বহুত সাপ্লাই তাৰ একো ভ্যালু নাই হি সেম এইটো হল ডিমান্ড আৰু সাপ্লাই রুল তো আমি গম পালো যে যেটো বস্তুৰ আপোনাৰ সাপ্লাই কম হ'ব যেটো বস্তুৰ সাপ্লাই যেতিয়া কম হ'ব হেতু বস্তুৰ আপোনাৰ প্ৰাইস বা ভ্যালু তাৰ বেছি হ'ব प्राइस বা ভ্যালু তার বেশি হবো আর যেটো বস্তুর সাপ্লাই বেশি হবো মানে ইনভার্স রিলেশন আছে হেতু বস্তুর প্রাইস বা ভ্যালু হেতু কম হবো হেতু হল ডিমান্ড আর সাপ্লাইর রুল ঠিক আছে ডিমান্ড আর সাপ্লাই রুল এটো সব বস্তুতে এপ্লাই হয় এটা ইনফ্যাক্ট আমি এটা এক্সচেঞ্জ রেটটো লগাম কথাটো বুঝি পালে এইটো আসলে মন্ত্র ঠিক আছে এই বস্তুটোৱে আপোনাৰ সব জায়গাত এপ্লাই হ'ব সব জায়গাত এপ্লাই হ'ব বুঝি পাইছে তো এতিয়া এই মন্ত্ৰটো ইয়াত লগাবলৈ ট্রাই কৰিম এতিয়া আমি গম পালো যে যেটো এফপিআই আছে ফরেন পোর্টফোলিও ইনভেস্টমেন্টত কি হয় যে তাহাতি যেহেতু যেটো কোম্পানিত ইনভেস্ট কৰে সেই কোম্পানিটোৰ একো অপাৰেশন যেটো অপাৰেশন আছে বা বিজনেস আছে তাত একো ইন্টারেস্ট নাই তাহাতি জাস্ট প্রফিটৰ কাৰণে এই আৰু বাহিলে প্রফিটৰ কাৰণে এসেটৰ দাম যদি ক্যাপিটালৰ দাম যদি বাঢ়ি যায় মার্কেটত তেতিয়া আপোনাৰ বাঢ়িব কেতিয়া আপোনাৰ যেতিয়া ডিমান্ড বেছি থাকিব তেতিয়া বাঢ়িব বা সাপ্লাই কম আছে এটো তেতিয়া আপোনাৰ প্ৰাইসটো হেনেকে ডিটারমাইন হয় শেয়ার মার্কেটে হোক কমোডিটি মার্কেটে হোক সবতে আপোনাৰ ডিমান্ড আৰু সাপ্লাই লুল লাগে ঠিক আছে তো হেতু কাৰণে আপোনাৰ ফৰ এক্সাম্পল তাহাতি যদি দেখে যে নহয় ইয়াত প্রফিটেবল হোৱা নাই শ্রীলঙ্কাত প্রফিটেবল হৈ আছে বা কি এই আফ্ৰিকাৰ কোনো সাউথ আফ্ৰিকাত আপোনাৰ প্ৰফিট হৈ আছে তাহাতি ইন্ডিয়াৰ পৰা উইথড্ৰল কৰি পিনে সাউথ আফ্ৰিকাত পুট কৰি দিব টকা তাহাতৰ একো মানে ইমোশনালি কানেক্টেড নাই এফপিআই এর ক্ষেত্ৰত মই কৈছো তো এফপিআই যেতিয়া ফৰ এক্সাম্পল এফপিআই আমি জানো যে ডলাৰত আহে অবভিয়াসলি ঠিক আছে আপোনাৰ এফপিআই ডলাৰত আহে ৰাইট এতিয়া ফৰ এক্সাম্পল যেতিয়া তাহাতি টকাটো টানি লৈ যাব তাহাতি টকাটো যেতিয়া টানি লৈ যাব আমাৰ ক্যাপিটাল মার্কেটৰ পৰা যেটো ডলার আছে সেই ডলাৰৰ যেটো ডলার আছে সেই ডলাৰৰ সাপ্লাই কমি যাব না নাই ডলাৰৰ যেটো সাপ্লাই আছে হেতু কমি যাব না নাই অবভিয়াসলি কমি যাব যেতিয়া তাহাতি ডলাৰ উইথড্ৰল কৰি লৈ যাব যেতিয়া ডলাৰৰ সাপ্লাই কমি যাব তেতিয়া কি হ'ব ডলাৰৰ যেটো ভ্যালু বা প্ৰাইস বুলি ক'ব পাৰো ডলাৰৰ ভ্যালু বা প্ৰাইস আপোনাৰ কি হ'ব পাৰো বাবু যেটো আমি সাপ্লাই যদি কমে যেটো বস্তুৰ সাপ্লাই কমে হেতু বস্তুৰ আপোনাৰ প্ৰাইস বাঢ়ি যায় হেতু বস্তুৰ আপোনাৰ কি হ'ব प्राइस বা ভ্যালু বাঢ়ি যাব ঠিক আছে তো এইটো যেটো আপোনাৰ ডলাৰৰ যেটো প্ৰাইস আছে হেতু আপোনাৰ ৰাইজ হ'ব ঠিক আছে তো এতিয়া ফৰ এক্সাম্পল এই এক্সচেঞ্জ ৰেটটো ৰাইজ হ'ব মানে কি এতিয়া এই সেম $1 আপোনাৰ কি কৰিব লাগিব এই সেম $1 আপুনি 83 নহয় যেহেতু ডলাৰৰ প্ৰাইস ৰাইজ হ'ব কিবা এটা তাতকে বেছি হ'ব কিবা এতিয়া ফৰ এক্সাম্পল 830 रुपीस হৈ যাব পাৰে বুজি পাইছে তো আপোনাৰ যেটো এক্সচেঞ্জ ৰেট আছে সেই এক্সচেঞ্জ ৰেটটো ভলেটাইল হৈ যাব এই এক্সচেঞ্জ ৰেটটো ভলেটাইল আজি আপোনাৰ 83 रुपीस আছে কালি আকৌ 830 रुपीस হৈ যাব পাৰে বিকজ অফ দিস মানে এফপিআই তো দ্যাট ইজ আ ডেঞ্জারাস থিং বুজি পালে এক নম্বৰ কথা দুই নম্বৰ কথা এইটো কাৰণে আপোনাৰ রুপিও উইক হৈ যায় তাক যদি আমি উল্টাকে চাওঁ এতিয়া রুপি উইক হল নাই আপুনি যেতিয়া ডলাৰ ষ্ট্ৰং হল ডলাৰৰ যেটো প্ৰাইস বাহাকে আমি ডলাৰ ষ্ট্ৰং হোৱা বুলি কৈছো এতিয়া ডলাৰ যেতিয়া ষ্ট্ৰং হল রুপি উইক হৈ গল এতিয়া ফৰ এক্সাম্পল এতিয়া $1 আগতে আপুনি 83 रुपीस দিলে পাইছিলে ঠিক আছে তেতিয়া মানে রুপিস মোটামুটি স্ট্রং ভ্যালু আছিল বাট এইটা সেম $1 পাব হলে নহয় 83 নহয় 200 নহয় 300 নহয় 830 रुपीस দিব লাগে রুপিস উইক হল নাই যেতিয়া ডলাৰ ষ্ট্ৰং হয় তেতিয়া রুপিস উইক হয় বুজি পালে সিম্পল মই একেবাৰে সিম্পল কৰি আপোনালোকক বুজাবলৈ ট্রাই কৰি আছো কমপ্লেক্স থিংস কিনি এইখিনি আপোনালোকে এনসিআরটি পঢ়িবলৈ ট্রাই কৰিব অৱস্থা বেয়া হৈ যাব ঠিক আছে হল এতিয়া চক তো এই কথাখিনিকে ইয়াত লিখা আছে নেগেটিভ ইম্প্যাক্টস অফ যেটো এফপিআই তাত কি হয় যে যেহেতু আপোনাৰ পারসিস্টেন্ট উইথড্ৰল কৰি লৈ যায় এই যিমানখিনি এফপিআই ইনভেস্টৰ্স আছে তাহাঁতি তো হেতুৱে কি কৰি দিয়ে রুপিস যেটো আছে মই অলৰেডি দেখালো রুপিস কেনেকৈ উইক হৈ যায় আৰু রুপিস উইক হৈ যোৱাৰ লগে লগে আপোনাৰ কি হৈ যায় রুপিস উইক হৈ যোৱাৰ লগে লগে ইনফ্লেশন এই যেটো ইনফ্লেশন আছে বৃদ্ধি পায় ইনফ্লেশন ইজ নাথিং বাট বস্তুৰ দাম বাঢ়ি যোৱাকে ইনফ্লেশন বুলি কয় জাস্ট সিম্পল ঠিক আছে ইনফ্লেশন মানে বস্তুৰ দাম বাঢ়ি যোৱাকে আপোনাৰ কি কয় যে ইনফ্লেশন
ইনফ্লেশ্যন ঠিক আছে তো এতিয়া চাওক এই যে ফৰ এক্সাম্পল ৰুপি উইক হৈ গ'ল ঠিক আছে ৰুপি উইক হৈ যোৱাৰ লগে লগে আপোনাৰ ইনফ্লেশ্যন কেনেকৈ বাঢ়িব ৰুপি উইক হোৱাৰ লগে লগে ফৰ এক্সাম্পল এই ইনফ্লেশ্যন মানে এনেই ধৰি লৈছোঁ আমি 1 কেজি মেংগোৰ দাম ঠিক আছে 1 কেজি মেংগোৰ দাম কিমান আছিলে 100 টকা আছিলে এনেই ধৰি লৈছোঁ যেতিয়া ইনফ্লেশ্যন এনেকুৱা ধৰণৰ একো নহৈছিলে ঠিক আছে এতিয়া এফপিআই ইনভেষ্টৰে টকা উইথড্ৰল কৰি লৈ গ'ল সেইকাৰণে ডলাৰ ষ্ট্ৰং হৈ গ'ল ঠিক আছে মই অলৰেডি দেখালোঁ ৰিলেশ্যনটো ডলাৰ ষ্ট্ৰং হৈ যোৱাৰ লগে ৰুপি উইক হৈ গ'ল ৰুপি উইক হৈ যোৱাৰ লগে লগে এতিয়া কি হ'ব ছেইম 1 কেজি মেংগো এতিয়া এই ছেইম 1 কেজি মেংগো এতিয়াতো ৰুপি উইক হৈ গ'ল এই 100 টকাৰ ভেলু 100 টকাত নাই এতিয়া ছেইম 1 কেজি মেংগো আপুনি কি কৰিব লাগিব এতিয়া ছেইম 1 কেজি মেংগো আপুনি 100 নহয় 200 টকাত কিনিব লাগিব ঠিক আছে ইনফ্লেশ্যন হ'ল নে নাই বস্তুৰ দাম বাঢ়িলে না নাই তাকে কয় আপোনাৰ ইনফ্লেশ্যন বুজি পালে সেইটো আপোনাৰ হেনেকৈ কি হ'ব উপায় নাপাই পিনে আৰবিআই কি কৰিব লাগিব যেতিয়া দেখিব তাহাঁতি যে এই মাৰ্কেটৰ পৰা ডলাৰ কমি আছে ডলাৰৰ ছাপ্লাই কমি আছে হেনেকৈতো ৰুপি উইক হৈ যাব ডলাৰ ষ্টক হৈ যাব ইনফ্লেশ্যন আহিব আৰু আৰবিআইৰ মেইন কাম হ'ল যে ইনফ্লেশ্যনক কণ্ট্ৰলত ৰখা তো আৰবিআই উপায় নাপাই পিনে তাহাঁতৰ যিটো ফৰেন ৰিজাৰ্ভ আছে ফৰেন এক্সচেঞ্জ ৰিজাৰ্ভৰ পৰা কি কৰিব লাগিব তাহাঁতি ডলাৰৰ ছাপ্লাই বঢ়াই দিব লাগিব তো হেনেকৈ আমাৰ যিটো ফৰেন এক্সচেঞ্জ ৰিজাৰ্ভ আছে সেইটোও ডিক্ৰিজ হ'ব বুজি পালে এই এফপিআইৰ কাৰণে ৰাইট তাৰপিছত সেই ডলাৰ এজ এ ৰিজাল্ট অফ ডলাৰ ষ্ট্ৰং হোৱাৰ কাৰণে বুজি পাইছে আৰু এইটো হোৱাৰ কাৰণে আপোনাৰ কি হ'ব যে এতিয়া ফৰ এক্সাম্পল যিহেতু ৰুপিজ উইক হৈ গ'ল এতিয়া ৰুপিজ উইক হৈ যোৱাৰ কাৰণে কি হয় যে আগতে 83 ৰুপিজ দি পিনে $1 পাইছিলে এতিয়া আপোনাৰ ছেইম $1 পাব হ'লে 830 ৰুপিজ দিব লাগে বুজি পালে তো এতিয়া ফৰ এক্সাম্পল আমি যদি ইম্পৰ্ট কৰাৰ ক্ষেত্ৰত আমি যেতিয়া কোনো এটা বস্তু আমাৰ বাহিৰৰ দেশৰ পৰা আমাৰ দেশলৈ ইম্পৰ্ট কৰিম আনিম তেতিয়া আমি কি দিব লাগিব ৰুপিজ দিলেতো তাহাঁতক নহ'ব তাহাঁতকতো ডলাৰ দিব লাগিব এতিয়া যিহেতু ডলাৰৰ দাম বেছি বাঢ়ি গ'ল ঠিক আছে ডলাৰৰ দাম যিহেতু বেছি বাঢ়ি গ'ল সেইটো কাৰণে কি হ'ব এতিয়া আপোনাৰ কি হ'ব যে ইম্পৰ্ট কৰাৰ কাৰণেও আমি কি কৰিব লাগিব বেছি টকা দিব লাগিব বিকজ আমাৰ ৰুপি উইক হৈ আছে এই ছেইম $1 এটা কিনিবলৈ আগতে 83 ৰুপিজ দিব লাগে এতিয়া ছেইম $1 কিনিব হ'লে যিটো ডলাৰ পিছত দিব লাগিব আপোনাৰ ইম্পৰ্টাৰ্ছক সেই আপোনাৰ যাৰ পৰা ইম্পৰ্ট কৰিছোঁ তাক দিব লাগিব সেইটো কাৰণে ছেইম $1 পাব হ'লে আকৌ আপোনাৰ 830 ৰুপিজ খৰচা কৰিব লাগিব এতিয়া তো আল্টিমেটলি কি হ'ব যে যিটো আমাৰ ইম্পৰ্ট কষ্ট আছে সেইটো ৰাইজ হ'ব ঠিক আছে ইম্পৰ্ট কষ্ট ৰাইজ হ'ব আৰু এনেকৈ আমাৰ ইম্পৰ্ট বিল বাঢ়িব আৰু ইম্পৰ্ট কষ্ট ৰাইজ হোৱাৰ লগে লগে এই তাৰ ইম্পেক্ট ডমেষ্টিক মাৰ্কেটত দেখা পোৱা যাব আৰু এগেইন আৰু এটা ইনফ্লেশ্যনৰ কষ্ট ঠিক আছে ইম্পৰ্ট কষ্ট ৰাইজ হোৱাৰ কাৰণে আৰু ইনফ্লেশ্যন বাঢ়িব মানে বস্তুৰ দাম আৰু বাঢ়িব ঠিক আছে মেংগো যদি আমি বাহিৰৰ পৰা ইম্পৰ্ট কৰোঁ তেতিয়াহ'লে আমি কি কৰিম এই মেংগোৰ ওপৰত যেহেতু এই ইম্পৰ্ট কৰাৰ কাৰণে বেছি টকা দিবলগীয়া হৈছে তো সেইটো কাৰণে আকৌ মেংগোৰ দামো ইয়াত বাঢ়ি যাব ঠিক আছে তো এই ডেপ্ৰিচিয়েশ্যন অফ ৰুপিজৰ কাৰণে কি হ'ব যে হায়াৰ ইম্পৰ্ট বিল আহিব আৰু সেনেকৈ আপোনাৰ ইনফ্লেশ্যনৰ ৰাইজ হ'ব বুজি পালে যে এইখিনি কমপ্লেক্স কথা আছিলে কিন্তু আপোনালোকক মই বহুত ধুনীয়াকৈ একেবাৰে চিম্পল লেংগুৱেজত বাচ্চাৰ গতে বুজাবলৈ ট্ৰাই কৰি আছোঁ ঠিক আছে ট্ৰাই কৰিছোঁ তো আই থিংক আপোনালোকে এপ্ৰিচিয়েট কৰিব ৰাইট তো এইটো আছিলে এফডিআই আৰু এফপিআইৰ কনচেপ্ট লগতে আমি বহুত ধুনীয়াকৈ আমাৰ যিটো ডিমাণ্ড আৰু ছাপ্লাইৰ ৰুল আছে ডিমাণ্ড আৰু ছাপ্লাইৰ ৰুল পঢ়িলোঁ প্লাছ আমি এক্সচেঞ্জ ৰেট কেনেকৈ ডিমাণ্ড আৰু ছাপ্লাইয়ে গভৰ্ণ কৰে কেনেকৈ আপোনাৰ ডলাৰ যদি আপোনাৰ ষ্ট্ৰং হৈ যায় ৰুপিজ উইক হৈ যায় আৰু ৰুপিজ উইক হৈ যোৱাৰ লগে লগে ইনফ্লেশ্যন কেনেকৈ হ'লে আমি চালোঁ ঠিক আছে এই কথাখিনিয়ে মেইনলি লাগে ইকনমিক্স বেছি একদম আপোনালোকৰ লাগে যে আপোনাৰ হাওয়া বস্তু হয় একো হাওয়া বস্তু নহয় ঠিক আছে মোৰো লাগিছিলে মানে এটা সময়ত ইটছ অ'কে তো থেংক ইউ ছ' মাছ যে যদি ভাল লাগিছে আপোনালোকে মোক জনাব লাগে কমেণ্ট ছেকশ্যনত আৰু যদি কিবা ইম্প্ৰুভমেণ্টো বিচাৰিছে তেতিয়াহ'লে মোক কমেণ্ট ছেকশ্যনত জনাব লাগে তেতিয়া মই নেক্সট টাইম ইম্প্ৰুভমেণ্টো কৰিব পাৰিম থেংক ইউ ছ' মাছ